নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ৰাইজ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ভোটাৰ ৰাইজ উল্লেখযোগ্য যে আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ভোটাৰ ৰাইজ কৰিছো যে মই আগন্তুক পঞ্চায়ত আমাৰ নিৰ্বাচনত নিশ্চয় জয়ী হ'ম ৰাইজৰ অসহযোগ কামনা কৰিছো যোৱাবাৰ মই প্ৰাক্তন পঞ্চায়ত 39 NGPত আছিলোঁ যদিও তাতকে আৰু দুগুণ পৰিৱৰ্তন কৰিম বুলি মই ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ লগত আলোচনা কৰিম ৰাইজে যি বিচাৰে হেয়াই কৰি যাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আপুনি কোন অসম গণ পৰিষদ দলৰ পৰা 1 নং সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদ আমাৰ 10খন পঞ্চায়ত ভোটাৰ ৰাইজ প্ৰায় 8000 এটা পঞ্চায়তত তেনেকৈ আছে অনুমানিক ক'ব নোৱাৰি 90% ফুল হ'ব বুলি বিশ্বাস ভোটগ্ৰহণ কেন্দ্ৰসমূহত দেখা গৈছে দীঘলীয়া শাৰী ৰাইজৰ মনোনীত প্ৰতিগৰাকী প্ৰাৰ্থীৰ মনত এতিয়া দেখা গৈছে আনন্দ উল্লাস দলমত নিৰ্বিশেষে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে সমূহ ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে আমি এতিয়া 4-5টা ইউনিটত আমি গৈছোঁ তাত ৰাইজে বিপুল সহায় লাভ কৰিছোঁ আমি আৰু ৰাইজৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখি আমি নিজে ভাবিছোঁ মানে ৰাইজে আমাক বিপুল ভোটত জয়যুক্ত কৰাব হয় অনাগত দিনসমূহৰ কাৰ্যমন্ত্ৰী কেনেকুৱা ধৰণে আগবঢ়াই নিব অনাগত দিনত ৰাইজৰ সুবিধাৰ্থে ৰাইজৰ কল্যাণকামী আঁচনিসমূহ আমি সফলভাৱে ৰূপায়ণ কৰাত চেষ্টা কৰিম আপোনাৰ ইয়াত মানে কিমান পুল হৈছে এতিয়ালৈকে আমাৰ আমি এতিয়া আছোঁ কুহুমজুগনীয়া আৰু আপোনাৰ নিজ বালিগাঁও দুটা ভোট কেন্দ্ৰ তাত আমাৰ নিজ বালিগাঁৱৰ যোনটো ভোট কেন্দ্ৰ তাত 30% মান পুল হৈছে এতিয়া এই পৰ্যন্ত আৰু আমাৰ যোনটো ইগনো চেণ্টাৰত তাতো প্ৰায় 35-40 পুল হৈছে হয় হয় কুহুমজুগনীয়া একচুৱেল ৰিপৰ্টটো পোৱা নাই তথাপিতো অলপ আগত মই চাইছিলোঁ 25% পুল হৈছিলে তাত প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও